ভাল জীৱন এটা বিচাৰি আছিলোঁ, সেইকাৰণে এই ৰাস্তাটো বিচাৰি লৈছোঁ আৰু সময়ে ক'ব কিমান ছাকচেছ হ'লোঁ, কিন্তু এতিয়ালৈকে ভালেই লাগি আছে। ধৰক নিজে কৰি আছোঁ, নিজৰ খোৱাখিনি নিজেই উৎপাদন কৰিব পাৰিছোঁ। আপুনি কিহত চাকৰি কৰিছিল? মই ইণ্ডিয়ান নেভিত চাকৰি কৰিছিলোঁ, ছাবমেৰিনছত আছিলোঁ আৰু মই দুবাৰো আছিলোঁ আৰু মোৰ বেকগ্ৰাউণ্ডটো টেকনিকেল হয়, কিন্তু অসমলৈ ঘূৰি আহি অসমত থাকিবৰ মন, সেইকাৰণে বাহিৰত নাথাকিলোঁ আৰু যিহেতু অসমত মোৰ যিখিনি স্কিল সেইখিনি কোনো প্লেটফৰ্ম নাই, সেইটো কাৰণে মই খেতি কৰিবলৈ ইচ্ছা আছিলে। চ' মোৰ টেকনিকেল স্কিলখিনি বাদ দি এতিয়া মই খেতি আৰম্ভ কৰিছোঁ, শিকি আছোঁ। কি কি খেতি কৰিছে? এতিয়া দেখাত আপুনি তামোল গছ বহুত ধুনীয়াকৈ ৰুইছে, কলগছ আছে, কি কি খেতি কৰিছে? খেতি এতিয়া আগতে যিখিনি ট্ৰেডিশ্যনেলি যিখিনি খেতি হৈ আছিলে অসমৰ যেনেকৈ ধৰণে খেতি হৈছিলে, সেই খেতিখিনিকে আকৌ কৰিবলৈ ধৰিছোঁ। চাবলৈ গ'লে আমাৰ যেনেকৈ এখন বাৰী আছিল, বাৰীৰ লগত আমাৰ পথাৰ আছিল, পুখুৰী আছিল, আৰু সেইখিনিৰে আমাৰ ঘৰখন এটা স্বাৱলম্বী এটা প্ৰক্ৰিয়াত চলি আছিল। সেই টেকনিকটোকে ব্যৱহাৰ কৰি পিনে সেই তেনেকৈ যিখিনি আমাৰ ইয়াতে হয় সেইখিনি খেতি কৰিছে। তামোল আছে, কল আছে, অমিতা আছে, নাৰিকল আছে, ধান খেতি আছে, বতৰত শাক পাচলিৰ খেতি হয়, গৰু আছে, গৰুৰ পৰা গাখীৰ হয়, গৰুৰ পৰা গোবৰো হয়, গোবৰখিনিৰে আমি গেছো বনাওঁ আৰু আমি তেনেকৈ সাৰো বনাওঁ। পুখুৰী আছে, পুখুৰীত আমাৰ যিখিনি তুঁহগুৰি হয় বা সৰিয়হ পেৰা মিলৰ পৰা যিখিনি আপোনাৰ খলি ওলায় সেইখিনি মিক্স কৰি আমি খুৱাওঁ। চেষ্টা এইটোৱে যে বজাৰলৈ গৈ পিনে পইচাখিনি খৰচ কৰাটো কমাই দি সেই একেখিনি পইচা কৰিবৰ কাৰণে যিখিনি কষ্ট কৰিব লাগে সেই একেখিনি কষ্ট কৰি পিনে নিজে ইয়াতে স্বাৱলম্বী হ'ব পাৰোঁ নে নোৱাৰোঁ। চ' সেয়ে শিকিবৰ কাৰণে এইখিনি পাতি লৈছে। হয়, যিহেতু মই পাকৈত খেতিয়ক নহয়, খেতি কৰিবলৈ শিকিছোঁহে, তেনে মই নিজে জীয়াই থাকিবৰ কাৰণে মোক বেলেগকৈ এটা উপাৰ্জনৰ ৰাস্তা এটা লাগে। চ' মোৰ কাৰণে টুৰিজিমটো এটা ভাল চেনেল, কাৰণ মই আছোঁ কাজিৰঙাৰ কাষত আৰু এতিয়া অসমখন লাহেকৈ বিদেশৰ মানুহৰ কাৰণে বা ভাৰতৰ বাকীখিনি মানুহৰ কাৰণে এটা বিৰাট ভাল ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ হৈছে। ত' তেনে ক্ষেত্ৰত মই ছিজনত, বিশেষকৈ অসমৰ টুৰিজিমো ছিজনেল হয়, সেই 8 মাহত মই যিখিনি মানুহ কাজিৰঙা ফুৰিবলৈ আহে বা নৰ্থ ইষ্ট ফুৰিবলৈ আহে সেইখিনি মানুহক মই ইয়াতে ৰাখি পিনে যদি নিজে খেতি কৰা শস্যৰে খানা খুৱাব পাৰোঁ আৰু আমি যেনেকৈ আছোঁ তেনেকৈ মানুহক ৰাখি পিনে আমাৰ জীৱন ধৰণৰ পদ্ধতি বা যিবিলাক লাইফষ্টাইল আছে সেইবিলাকৰ লগত তেওঁলোকক এটা এক্সপিৰিয়েঞ্চ দিব পাৰোঁ, তেওঁলোকৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা ভাল অভিজ্ঞতা হয়। কিমানজনে এতিয়া থাকিব পৰা ব্যৱস্থা? মোৰ এটা ব্লকত এতিয়া 9জন মানুহ থাকিব পৰাকৈ আছে আৰু ফেমিলি, বিশেষকৈ সৰু ল'ৰা ছোৱালী থকা ফেমিলিবিলাকে আহি ইয়াতে বিৰাট ভাল পায়। খোলা জেগা আছে, শিকিবলৈ চহৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এংগেজ হ'ব পৰাকৈ বহুতখিনি ফল মূল আছে, গৰু ছাগলী আছে, পুখুৰী আছে, সেইখিনি তেওঁলোকে যিখিনি ধৰক স্কুলত বা সাধু কথাত যিখিনি কথা বুঢ়ী আইৰ সাধু বা যিখিনি তেওঁলোকে আগতে শুনে সেইখিনি আহি ইয়াতে নিজে হাতেৰে লিৰিকি বিজালি চাব পাৰে। সেইকাৰণে ফেমিলিবিলাকে বিৰাট ভাল পায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।